এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰিয়ব্ৰত হাজৰিকাই। আজি প্ৰধান বাতৰিৰ ভিতৰত আছে কৰনা ভাইৰাছৰ উচ্চ প্ৰাদুৰ্ভাৱ থকা দেশৰ ১৭০খন জিলাক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা কোভিড-19 হটস্পট হিচাপে ঘোষণা। অসমৰ গোলাঘাট, মৰিগাঁও, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী জিলাও কোভিড-19 হটস্পটৰ তালিকাত অন্তৰ্ভুক্ত। অসমলৈ চীন দেশৰ পৰা ৫০,০০০ PPE কিট আমদানি। গোৱালপাৰাত চিকিৎসাধীন ৩জন কোভিড-19 আক্ৰান্ত ৰোগীক আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা। দেশত কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যা ১২,৩৮০ জনলৈ বৃদ্ধি, ৪১৪ জনৰ মৃত্যু আৰু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ দ্বাৰা এসপ্তাহত দেশৰ ১০ লাখ লোকৰ ৪,২৫০ কোটি টকাৰ আয়কৰ ৰিফাণ্ড। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ ১৭০খন জিলাক কৰনা ভাইৰাছৰ হটস্পট হিচাপে ঘোষণা কৰিছে। এই তালিকাত অসমৰ ৫খন জিলাৰ নামো আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই কালি নতুন দিল্লীত সাংবাদিকৰ আগত কৈছে যে ১৭০খন হটস্পট জিলাৰ উপৰিও দেশৰ ২০৭খন জিলাক নন হটস্পট জিলাৰ হিচাপে ঘোষণা কৰা হৈছে। তেওঁ কৈছে যে নন হটস্পট ২০৭খন জিলাত কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ আশংকাত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে এতিয়ালৈকে ভাৰতত সমূহীয়া সংক্ৰমণৰ কোনো ঘটনা সংঘটিত হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দেশৰ কোভিড-19 হিচাপে চিনাক্ত জিলাৰ তালিকাত স্থান লাভ কৰা অসমৰ জিলাকেইখন হৈছে গোলাঘাট, মৰিগাঁও, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী। ইফালে নন হটস্পট জিলাৰ তালিকাত অসমৰ কামৰূপ মহানগৰ, লখিমপুৰ, দক্ষিণ শালমাৰা, মানকাছৰ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা অন্তৰ্ভুক্ত হৈছে। অসমৰ আন জিলাসমূহক গ্ৰীণ জোন অৰ্থাৎ কৰনা ভাইৰাছৰ সংক্ৰমণ নঘটা জিলাৰ তালিকাত স্থান দিয়া হৈছে। উল্লেখযোগ্য যে ভাৰতত এতিয়ালৈকে ১২,৩৮০ জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। এতিয়ালৈকে ৪১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১,৪৮৮ জন সুস্থ হৈ ঘৰলৈ উভতিছে। কৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ শীৰ্ষত আছে। ৰাজ্যখনত এতিয়ালৈকে ১৭৮ জন লোকৰ কোভিড-19ত মৃত্যু ঘটিছে। মধ্যপ্ৰদেশত ৫০ জন আৰু দিল্লীত ৩০ জন লোকৰ মৃত্যু ঘটিছে। চীন দেশৰ পৰা অসমলৈ ৫০,০০০ PPE কিট আমদানি কৰা হৈছে। কৰনা ভাইৰাছ প্ৰতিহতকৰণৰ বাবে অতিশয় প্ৰয়োজনীয় হিচাপে বিবেচিত এই সঁজুলি কালি এখন কাৰ্গো বিমানৰ জৰিয়তে আনি বৰঝাৰ বিমানবন্দৰত নমোৱা হয়। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই নিজেই বিমানবন্দৰত উপস্থিত থাকি চীনৰ পৰা আমদানি কৰা এই সামগ্ৰীখিনি গ্ৰহণ কৰে। ইয়াৰ ফলত অসমত সম্প্ৰতি PPE কিটৰ সংখ্যা ১.৫ লাখলৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে ৰিলায়েন্স গ্ৰুপে অসমলৈ ১০,০০০ PPE কিট আগবঢ়াইছিল। উল্লেখযোগ্য যে স্বাস্থ্যমন্ত্ৰী ড শৰ্মাৰ প্ৰচেষ্টাত অসমৰ লেখীয়াকৈ চীনতো সক্ৰিয় হৈ থকা অপাৰেচন স্মাইলৰ জৰিয়তে এই সামগ্ৰীখিনি অনাটো সম্ভৱপৰ হৈ উঠিছে বুলি জানিব পৰা গৈছে। আনহাতে গুৱাহাটী মহানগৰীৰ কাষৰীয়া সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৩জন কোভিড-19 আক্ৰান্ত ৰোগীৰ ২জনক কালি ঘৰলৈ যাবলৈ দিয়া হয়। জাগিৰদৰ জোনাব আলী আৰু নুৰুদ্দিন আলী নামৰ লোক ২জনক কালি সন্ধিয়া চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি চিকিৎসালয়খনত আয়োজিত এখন বাতৰিমেলত কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ অনুযায়ী স্বাস্থ্য পৰীক্ষাত ২জন ৰোগীক সম্পূৰ্ণৰূপে সুস্থ হোৱা বুলি স্বাস্থ্য বিভাগ নিশ্চিত হৈছে। অৱশ্যে ২জনে পৰৱৰ্তী ১৪ দিনৰ বাবে আছুতীয়াকৈ থাকিব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যখনত সম্প্ৰতি ৩২ জন লোক কৰনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চিহ্নিত হোৱাৰ বিপৰীতে এজন ৰোগীৰ ইতিমধ্যে মৃত্যু ঘটিছে। শেহতীয়াকৈ এই ২জন ৰোগী সুস্থ হৈ উঠাৰ ফলত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৯ জনলৈ হ্ৰাস পালে। আনহাতে গোৱালপাৰাত চিকিৎসাধীন হৈ থকা আন ৩জন কোভিড-19 আক্ৰান্ত ৰোগীক আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিব পৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। মেঘালয়ত কোভিড-19ত আক্ৰান্ত হৈ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দ্বিতীয়জন আৰু মেঘালয়ৰ প্ৰথমজন ৰোগীৰ মৃত্যু হোৱাৰ পাছতে ৰাজ্যখনত ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে। ইতিমধ্যে চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা ৬৮জন লোকক পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে তেওঁৰ পৰিয়ালৰ ৬জন সদস্যৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে। আন ৬জন ব্যক্তিৰ ক্ষেত্ৰত পুনৰ নিশ্চিত কৰাৰ বাবে পৰীক্ষা কৰা হ'ব বুলি জানিব পৰা গৈছে। এই চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা ২০০০ লোকক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে।
মেঘালয় চৰকাৰে নেগ্ৰিমছত নমুনা পৰীক্ষাৰ ক্ষমতা প্ৰতিদিনে 20ৰ পৰা 90টালৈ বৃদ্ধি কৰিছে। ইয়াক লৈ ৰাজ্যখনত বৰ্তমান দৈনিক নমুনা পৰীক্ষাৰ ক্ষমতা হ'ল 140টা। ত্ৰিপুৰাত এগৰাকী মহিলাৰ সৈতে এতিয়ালৈকে 2জন লোক COVID-19ত আক্ৰান্ত হৈছে। ইয়াৰে আক্ৰান্ত মহিলাগৰাকীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। চিকিৎসা কৰ্মীৰ পৰ্যবেক্ষণত অহা 14 দিনৰ বাবে তেওঁক ৰাজ্যখনৰ গুমটি জিলাত কোৱাৰেণ্টাইনত ৰখা হ'ব। ৰাজ্যখনত COVID-19 আক্ৰান্ত আনজন ৰোগীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থ হৈ উঠিছে বুলি চিকিৎসকে জানিবলৈ দিছে। আনহাতে মিজোৰাম চৰকাৰে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত বিশেষভাৱে চকু দিয়াৰ বাবে 2টা অতিৰিক্ত কৰ্মবাহিনী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চকু ৰাখিবলৈ কৰ্মগোট গঠন কৰিছে। ৰাজ্যখনৰ কলাশিব জিলাৰ কৃষি বিভাগৰ কৃষকৰ মাজত প্ৰায় 1 লাখ টকা মূল্যৰ কৃষি বীজ বিতৰণ কৰা হয়। মণিপুৰত এজন COVID-19 পজিটিভ ব্যক্তিৰ সংস্পৰ্শলৈ অহা 20জন লোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে। চৰকাৰে ঔষধ পাতিৰ ক্ষেত্ৰত সহায়ৰ বাবে 1800-3453818 হেল্পলাইন নম্বৰ মুকলি কৰিছে। নাগালেণ্ডত যোৱা 3টা দিনত এজনো লোক COVID-19ত আক্ৰান্ত হোৱা নাই। 184টা নমুনা 174টা নিগেটিভ পোৱা গৈছে আৰু 10টাৰ ফলাফল আহিবলৈ বাকী আছে। ৰাজ্য চৰকাৰখনে মুখ্য সচিবৰ কাৰ্যালয়ত COVID-19ৰ ৱাৰ ৰুম স্থাপন কৰিছে। ইপিনে অৰুণাচল প্ৰদেশতো ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ক উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ বাবে পৃথকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰধান বাতৰি এক চমু অৱলোকন উৎপল কুমাৰ দাসৰ পৰা। কৰোনা ভাইৰাছৰ আগ্ৰাসনৰ ফলত অব্যাহত থকা ভয়াৱহ পৰিস্থিতিৰ সমান্তৰালভাৱে অনুষ্টুপীয়াভাৱে পালন কৰা অসমৰ বাপতি সাহোন ৰঙালী বিহু আৰু কালিৰ সংহাৰী ধুমুহাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ অধিকাংশ ঠাই অধিকাৰ কৰিছে। অসমৰ 5খনকে ধৰি দেশৰ 170খন জিলাক ৰেড হটস্পট জোনত অন্তৰ্ভুক্ত কৰাৰ বাতৰিটোৱে দৈনিক অসম, অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতত প্ৰধান বাতৰি হিচাপে স্থান লাভ কৰাৰ বিপৰীতে আন কাকতসমূহতো এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। অহা 3 মে'লৈ বৃদ্ধি কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউন কঠোৰভাৱে মানি চলাৰ নিৰ্দেশ আৰু ইয়াৰ অন্যথা কঠোৰ শাস্তিৰ বাবে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ প্ৰসংগটোক দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, আছাম ট্ৰিবিউন, চেণ্টিনেল আদি কাকতে আৰু 20 এপ্ৰিলৰ পৰা লকডাউনৰ ক্ষেত্ৰত শিথিলতাৰ বিষয়টো অসমীয়া খবৰ কাকতে প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। কৰোনাৰ আতংক আৰু লকডাউনৰ ফলত উদ্ভৱ হোৱা প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়ে কেৱল পতাকা উত্তোলনেৰেই ৰঙালী বিহুৰ কাৰ্যসূচী সামৰা তথা উৎসাহবিহীন পৰিৱেশত বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ বাতৰিও কাকতসমূহত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। আনহাতে কালি বিয়লিৰ এজাক ধুমুহাই ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ বাতৰিটো কেউখন কাকততে ফটো সহকাৰে প্ৰকাশ পাইছে। কাকতসমূহৰ অন্যান্য বাতৰিৰ ভিতৰত আছে লকডাউনৰ ফলত ৰাজ্যৰ চাহ উদ্যোগৰ সংকট, COVID-19ত আক্ৰান্ত হৈ মেঘালয়ৰ এগৰাকী চিকিৎসকৰ মৃত্যু, জাগিৰোডৰ 2জন কৰোনা আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুকলি, চীনৰ পৰা অসমলৈ আহিল 50,000 PPE কিট, পথ দুৰ্ঘটনাত ৰঙিয়াৰ এগৰাকী নাৰ্ছৰ মৃত্যু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত অসম আৰু মেঘালয়ৰ সুৰা বিপণী পুনৰ বন্ধ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি শুনক প্ৰিয়ব্ৰত হাজৰিকাৰ পৰা। ধন্যবাদ উৎপল। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ চমুকৈ CBDTয়ে এসপ্তাহৰ ভিতৰতে 10 লাখ লোকৰ 4,250 কোটি টকা আয়কৰ উভতাই দিয়াৰ ব্যৱস্থা কৰিছে। যোৱা 31 মাৰ্চ পৰ্যন্ত 2019-20 বিত্তীয় বৰ্ষৰ বাবে 2,50 লাখ লোকক উভতাই দিয়া ধনৰাশিৰ পাছত এয়া হ'ল অতিৰিক্ত আয়কৰ ৰিফাণ্ডৰ তথ্য। ইয়াৰ ফলত এই পৰিমাণ 1,84,000 কোটি টকালৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে COVID-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত দেশৰ কৰদাতাসকলক সহায় কৰাৰ বাবে 5 লাখ টকা পৰ্যন্ত কৰ উভতাই দিয়াৰ ব্যৱস্থা কৰিব বুলি CBDTয়ে যোৱা এসপ্তাহত প্ৰকাশ কৰিছিল। ৰিফাণ্ডৰ এই ধনৰাশিৰ নিৰ্দেশ জাৰি হোৱাৰ পাছৰ পৰা 7টা কৰ্মদিনৰ ভিতৰতে প্ৰত্যক্ষভাৱে কৰদাতাসকলৰ একাউণ্টত জমা হ'ব বুলি প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি অহা 3 মে'লৈকে বলবৎ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন সন্দৰ্ভত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই লকডাউনৰ সময়ছোৱাত জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষকৈ দিন হাজিৰা তথা কৃষি কাৰ্য কৰি উপাৰ্জন কৰা লোকসকলৰ সহায়ৰ বাবে কোনো কোনো ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। এই অনুযায়ী সকলো ধৰণৰ কৃষি কাৰ্য আৰু উদ্যান শস্যৰ উৎপাদন আৰু বিপণন সামাজিক ব্যৱধান বৰ্তাই ৰাখি কৰাৰ বাবে অনুমতি দিয়া হৈছে।
তদুপৰি অত্যাৱশ্যকীয় সামগ্ৰী বা বয় বস্তু পৰিবাহী ট্ৰাক আদি চলাচলৰ বাবে অনুজ্ঞা প্ৰদান কৰা হৈছে। এই লকডাউনৰ পৰা স্বাস্থ্য, ফাৰ্মাচিউটিকেলছ, অনলাইন শিক্ষা, গণমাধ্যম, ব্যক্তিগত সুৰক্ষা সেৱা, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদন আৰু গ্ৰামীণ উদ্যোগসমূহকো ৰেহাই দিয়া হৈছে। আনহাতে MGNৰেগাৰ অধীনত গ্ৰামাঞ্চলত নিৰ্মাণ কাৰ্য চলাই যাবলৈ চৰকাৰে অনুমতি দিছে। একেদৰে জৰুৰী ক্ষেত্ৰত ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰা হৈছে। চৰকাৰী কাৰ্যালয়সমূহলৈ কৰ্মচাৰীসকলক পৰ্যায়ক্ৰমে আহিবলৈ কোৱা হৈছে। চৰকাৰে শীতল ভঁৰাল আৰু গুদামসমূহ খোলা ৰখাৰ বাবে অনুমতি দিছে। তেল আৰু গেছ খণ্ডৰ অধীনৰ বিভিন্ন বিষয় যেনে পৰিবহণ, বিতৰণ আৰু মজুতকৰণৰো অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত ৰন্ধন গেছৰ বিতৰণ কাৰ্য অন্তৰ্ভুক্ত হ'ব। লকডাউনৰ বাবে আবদ্ধ হৈ পৰা লোকসকলক হোটেল, লজ আদিত ৰখাৰ বাবে এনে স্থানসমূহ মুকলি ৰখাৰো অনুমতি দিয়া হৈছে। অৱশ্যে এই ক্ষেত্ৰত সততে সামাজিক ব্যৱধান আৰু চৰকাৰৰ লকডাউন সম্পৰ্কীয় নীতি নিৰ্দেশনা আৰু সাৱধানতা বজাই ৰাখিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজহুৱা স্থানত মাস্ক বাধ্যতামূলক কৰা হৈছে। জনসমাগম বৰ্জন কৰাৰ লগতে অত্যন্ত প্ৰয়োজন বশতঃ কোনো অনুষ্ঠানৰ আয়োজন কৰিবলগীয়া হলে অতি কম সংখ্যক ব্যক্তিৰ দ্বাৰা তেনে অনুষ্ঠান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ৰাজহুৱা স্থানত থু, খেকাৰ পেলোৱা আৰু সুৰা, গুটকা, পান মছলা আদি বিক্ৰী আৰু সেৱন নিষেধ কৰা হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ দিছে। কামৰূপ জিলাৰ বকো আৰু ছয়গাঁৱত আত্মগোপন কৰি থকা বহিৰাজ্যৰ 12জন লোকক কামৰূপ আৰক্ষীয়ে কোৱাৰেণ্টাইন কেম্পলৈ প্ৰেৰণ কৰিছে। আটাইকেইজনকে হাজো কলিতাকুছি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে বকো আৰু ছয়গাঁও থানাৰ অধীনৰ 4টা মছজিদত উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা অহা এই 12জন লোকে আশ্ৰয় লৈ আছিল। ইতিমধ্যে আৰক্ষীয়ে নিৰ্দেশ উলংঘা কৰি আশ্ৰয় দিয়াৰ অভিযোগত মছজিদ কৰ্তৃপক্ষৰ কেইবাজনো লোকক আটক কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ ওপৰেদি কালি পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহা আৰু ধুবুৰী আৰু কামৰূপ জিলাত ব্ৰহ্মপুত্ৰত সংঘটিত দুটা পৃথক নাও দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক এতিয়াও সন্ধানহীন হৈ আছে। আমাৰ সংবাদদাতাই জনোৱা মতে ধুবুৰী জিলাৰ আইৰণ জেংলা 3য় খণ্ড গাঁৱৰ শ্বেৰ আলী নামৰ এজন মাছমৰীয়াৰ ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হয়। আনহাতে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ টিলিং গাঁৱৰ সমীপত 5খন নাৱেৰে মাছ মাৰিবলৈ গৈ একাংশ মাছমৰীয়া বিপৰ্যয়ৰ সন্মুখীন হয়। ধুমুহাত আটাইকেইখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন মাছমৰীয়া এতিয়াও সন্ধানহীন হৈ আছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি পুৱাৰে পৰা মাছমৰীয়া দুজনক উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে লকডাউনৰ নীতি উলংঘা কৰি মাছমৰীয়াকেইজনে ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰাজ্যখনৰ ওপৰেদি কালি পাৰ হৈ যোৱা ধুমুহা বৰষুণত বিস্তৰ ক্ষয়ক্ষতিৰ লগতে বহু ঠাইত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে। গছ বাগৰি পৰাৰ ফলত কেতবোৰ ঠাইত পথ যোগাযোগ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কোভিড-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি জোৰা মৰাৰ বাবে কাৰ্যালয়, কৰ্মক্ষেত্ৰ, কাৰখানা আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ বাবে কাৰ্যনিৰ্বাহণ পদ্ধতি প্ৰণয়ন কৰি দিছে। এই অনুযায়ী এনে স্থানবোৰৰ সমূহীয়া অঞ্চল, প্ৰৱেশপথ, লিফ্ট, প্ৰস্ৰাৱগাৰ, শৌচাগাৰ আদি বীজাণুমুক্ত হোৱাটো নিশ্চিত কৰিব লাগিব। বাহিৰৰ পৰা অহা কৰ্মীসকলৰ বাবে বিশেষ পৰিবহণৰ ব্যৱস্থা কৰাৰ লগতে এনে একোখন যান বাহনত 30ৰ পৰা 40% যাত্ৰীহে অনা নিয়া কৰিব পাৰিব। এনে স্থানসমূহলৈ অহা যান বাহন আৰু যন্ত্ৰপাতিও বীজাণুমুক্ত কৰাৰ লগতে লোকসকলৰ থাৰ্মেল পৰীক্ষা কৰিব লাগিব। আনহাতে উপযুক্তভাৱে হাত ধোৱা আৰু বীজাণুমুক্তকৰণৰ ব্যৱস্থা ৰাখিব লাগিব। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰা অনুযায়ী অহা 24 ঘণ্টাত ৰাজ্যৰ কেতবোৰ অঞ্চলত আকাশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 20 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান থোৰতে আকৌ এবাৰ পঢ়ি দিছো। কৰোনা ভাইৰাছৰ উচ্চ প্ৰাদুৰ্ভাৱ থকা দেশৰ 170খন জিলাক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা কোভিড-19 হটস্পট হিচাপে ঘোষণা। অসমৰ গোলাঘাট, মৰিগাঁও, নলবাৰী, গোৱালপাৰা আৰু ধুবুৰী জিলাও কোভিড-19 হটস্পটৰ তালিকাত অন্তৰ্ভুক্ত। অসমলৈ চীন দেশৰ পৰা 50,000 PPE কিট আমদানি। গোৱালপাৰাত চিকিৎসাধীন 3জন কোভিড-19 আক্ৰান্ত ৰোগীক আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সম্ভাৱনা। দেশত কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যা 12,380 জনলৈ বৃদ্ধি, 414 জনৰ মৃত্যু আৰু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ দ্বাৰা এসপ্তাহত দেশৰ 10 লাখ লোকৰ 4,250 কোটি টকাৰ আয়কৰ ৰিফাণ্ড। আমাৰ আজি পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।